আগিয়াত গোৱালপাৰা জিলা ইলেক্ট্ৰিক অটোৰিক্সা চালক সন্থাৰ গঠনাৰ্থে সাধাৰণ সভা আজি গোৱালপাৰা জিলাৰ আগিয়াত মাছুম অটোমোবাইলছৰ সহযোগিতাত গোৱালপাৰা জিলা ইলেক্ট্ৰিক অটোৰিক্সা চালক সন্থা গঠনাৰ্থে এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। সমাজ সেৱক মহম্মদ হুছেইন সাজুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মাছুম অটোমোবাইলছৰ পৰা আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত হয় মেহবুব ৰাজ। তাৰ লগতে সভাখনত গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় শতাধিক ইলেক্ট্ৰিক অটোৰিক্সা চালকে অংশগ্ৰহণ কৰে। এই সভাখনত চালকসকলৰ সজাগতা, পৰিপূৰ্ণ নথিপত্ৰ আৰু পৰিবহণ বিভাগৰ প্ৰতিটো নীতি নিয়ম মানি চলিবলৈ আমন্ত্ৰিত অতিথি মেহবুব ৰাজে আহ্বান জনায়। তদুপৰি সভাখনত চালকসকলৰ বিভিন্ন সমস্যাক লৈ জিলা পৰিবহণ বিভাগৰ সৈতে আলোচনা কৰি সমাধান কৰাৰ চেষ্টা কৰিব বুলি চালকসকলৰ নেতৃবৃন্দই মত প্ৰকাশ কৰে। এই সভাৰ শেষত ইকবাল হুছেইনক সভাপতি, নৃপেন চন্দ্ৰ দাসক উপসভাপতি আৰু ৰিংকু লাল চৰকাৰক সম্পাদক হিচাপে লৈ ৩১জনীয়া এখনি শক্তিশালী কমিটি গঠিত হয়। ভালে হল মানে ধৰক যিকোনো এটা মানে এটা সন্থা বা ইউনিটিৰ দৰকাৰ। বহুত সমস্যা থাকে মানে ধৰক আপোনাৰ ই ৰিক্সা পাৰ্মিশ্যনো নাই, মানে অন দ্য ৱে ৰোডত চলাৰ কাৰণে বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হয়। সেইকাৰণে এটা সন্থাৰ দৰকাৰ। তাৰপিছত সিহঁতক গাইড কৰাৰ কাৰণে এটা মুৰব্বীৰ দৰকাৰ, মানে কেনেকৈ বাই ৰোডত চলাৰ এটা নীতি নিয়ম আছে সেইবিলাক গাইড কৰিব। তাৰপিছত বহুত সমস্যা থাকে, পৰিয়াল বা বেমাৰ আজাৰ হয়, সেইটোৰ কাৰণে এটা উপকৃত হ'ব। আৰু ধৰক কিছুমান কাজিয়া হৈ থাকে যে কৃষ্ণৰ গাড়ী কিয় গোৱালপাৰা আহিল, বা এইটো এটা সমস্যা হয়, লক্ষ্যৰ গাড়ী এইটো সময় নিদিম। এটা সন্থা থাকিলে মানে সেইবিলাক গাইড কৰাৰ কাৰণে সুবিধা হয়। আৰু বহুত ধৰণৰ সমস্যা থাকে, ধৰক ট্ৰাফিকৰ, ধৰক আপোনাৰ ন' পাৰ্কিঙৰ, ধৰক আপোনাৰ DTOৰ, এইবিলাক সমস্যাৰ মানে সময় নাই। সিহঁতে মানে কথা ক'বলৈ এটা মুৰব্বী বা এটা কমিটি গঠন কৰি দিয়া হয়। সেই কমিটিয়ে যাতে সিহঁতক গাইড কৰি থাকে আৰু সেই সমস্যাবিলাক সমাধান কৰাৰ এটা কৰিবলৈ আশাবাদী হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 24 এনি।